রাস্তা এজাক বৰষুণ দিলেই বানপানী হয় আমাৰ উৎসাহজনে আপোনালোকেও জানে সমগ্ৰ অসমৰ মুখ্য দুৱাৰ বুলি ক'লে ভুল কোৱা নহ'ব। বাইহাটা চাৰিআলি বৰ্তমান অৱস্থাত এখন শিক্ষাৰ নগৰীৰ ওপৰত পৰিগণিত হৈছে। প্ৰায় গুৰেশ্বৰ পথতে প্ৰায় 12খন জুনিয়ৰ কলেজ আছে, পূব কামৰূপ মহাবিদ্যালয় আছে, গোটেইকেইখন শিক্ষানুষ্ঠান গুৰেশ্বৰ মহাবিদ্যালয়ত আছে। কিন্তু বৰ লজ্জাজনক কথা যে এজাক বৰষুণতে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকে কলেজ যোৱাৰ ক্ষেত্ৰত যিটো অসুবিধাৰ সৃষ্টি হয় তাৰ পৰিপ্ৰেক্ষিতত বাইহাটা চাৰিআলি ব্যৱসায়ী সন্থা, বৃহত্তৰ বাইহাটা চাৰিআলি উন্নয়ন সমিতি আৰু অন্য সমিতিৰ সহযোগত আমি বাইহাটা ড্ৰেইন নিৰ্মাণৰ বাবে চৰকাৰক বাধ্য কৰাইছিলোঁ। বহুত কষ্টৰ মধ্যে এইটো হৈছিল, কিন্তু যোৱা বছৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰা সেই ড্ৰেইন নিৰ্মাণে এতিয়ালৈকে সম্পূৰ্ণ ৰূপত তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰিলে। মোৰ গাঁৱত আপোনালোকে এটা বস্তু দেখা মই ভাল পাম, নিকুঞ্জ ডেকা এওঁ নিদীপ প্ৰেছ বুলি এটা সাধাৰণ এটা প্ৰেছ চলাই আছিল। এই যে ড্ৰেইন নিৰ্মাণৰ নামত তেওঁ দোকানখন ভাঙি থৈ গ'ল, এই নৰমা ধৰি তেওঁ কেনেকৈ চলিছে, তেওঁ কেনেকৈ এই বৰ্তমান সমাজ ব্যৱস্থাত তেওঁ জীৱনৰ যিটো মানে আহৰণৰ ৰাস্তা কেনেদৰে বন্ধ হৈ গৈছে কোনো এবাৰ প্ৰশ্ন কৰা নাই। মই কওঁ এই যে যিটো নিৰ্মাণ সন্থা আছে এই নিৰ্মাণ সন্থাটোক মই দাবী কৰিম এনেকুৱা যে নিকুঞ্জৰ দৰে 5-6 গৰাকী ল'ৰাই দোকান বন্ধ কৰি ঘৰত হাজিৰা কৰিবলগীয়া হৈছে। প্ৰথম তেওঁলোকক ক্ষতিপূৰণ দিব লাগিব, ক্ষতিপূৰণ পাব লাগিব। ক্ষতিপূৰণ নাপালে নিকুঞ্জৰ দৰে মানুহবিলাক এই সমাজৰ পৰা সমাজখনক ঘৃণিত সমাজ বুলি ক'বলৈ বাধ্য হ'ব। গতিকে আমি অনুৰোধ কৰিম বা আহ্বান জনাম নিৰ্মাণকাৰী সন্থা বিদেশৰ নহয় আমাৰ ঘৰৰ ল'ৰা, তেওঁক এই সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিম তেওঁ যেন 15 দিনৰ ভিতৰত এই গুৰেশ্বৰ পথৰ যিটো দুৰ্দশা সেই দুৰ্দশা যেন আৰম্ভ কৰে। আজি আমি লক্ষ্য কৰিছোঁ তেওঁলোকে কিছুমান কাৰণ দেখাইছে যিবিলাক কামৰ কাৰণে তেওঁলোকৰ সম্পূৰ্ণ কৰা হোৱা নাছিল। আজি বহু আমি অলপ আচলতে অনুভৱ কৰিছোঁ এই কাৰকবিলাক তেওঁলোকে আগতে কিয় জনা নাছিল। আজি প্ৰতিবাদী কাৰ্যসূচী যাব বুলি ভাবি তেওঁলোকে কিছুমান কাৰক সৃষ্টি কৰি এই কাৰকৰ মাজত আচলতে মনত পৰা নাই, ড্ৰেইন নিৰ্মাণ কৰিব পৰা নাই, এই হাস্যকৰ কথাটো পৰিগণিত হৈছে। গতিকে আমি অনুৰোধ জনাওঁ আহ্বান জনাওঁ অসম চৰকাৰক, ৰাইজৰ বিশ্বাস আছে সেই বিশ্বাসক যে তেওঁলোকে ভংগ নকৰে। গুৰেশ্বৰ পথৰ শিক্ষানগৰীৰ যিটো অনুষ্ঠান সেই নগৰীত যেন আমি পুনৰ জিলিকাই তুলিব পাৰোঁ, ৰাস্তাৰ বাবে যেন আমি ব্যাহত নহওঁ তাক অনুৰোধ জনাই মই আপোনালোকক আশা কৰিম আপোনালোকে যেন প্ৰচাৰ মাধ্যমত এইখিনি কথা সদৰে প্ৰতিবাদ কৰাত সহায় কৰে। আমি সকলোৱে জানো আমাৰ বাইহাটা চাৰিআলি উত্তৰ কামৰূপৰ এখন অগ্ৰণী এখন ঠাই আৰু এই ঠাইখনত আমি সকলোৱে জানো আজিৰ পৰা প্ৰায় 4-5 বছৰমান আগৰ পৰা আমাৰ বাইহাটা চাৰিআলি অঞ্চলটো এটা শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে আমি প্ৰতিষ্ঠা কৰা দেখিবলৈ পাইছোঁ। যথেষ্ট ভাল ফলাফল ছাত্ৰ ছাত্ৰীসকলে দেখুওৱা পৰিলক্ষিত হৈছে। কিন্তু দুৰ্ভাগ্যৰ বিষয় আমাৰ বাইহাটা চাৰিআলিৰ যিটো আমাৰ গুৰেশ্বৰ পথ এই গুৰেশ্বৰ পথটোৰ কিন্তু যিসমূহ এজাক বৰষুণতে কৃত্ৰিম বানপানীৰ সৃষ্টি হয় আৰু এই বানপানী ৰোধৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এটা নলা নিৰ্মাণ কাৰ্যৰ এটা আবণ্টন দিয়া হৈছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় এই যিটো নলা নিৰ্মাণ কাৰ্য নিৰ্মাণকাৰী সংস্থাটোৱে যথেষ্ট লেহেমীয়া গতিত কৰি থকা আমি দেখিবলৈ পাইছোঁ। আচলতে আজিৰ পৰা প্ৰায় এবছৰ মানৰ পৰা তেওঁলোকে সেই কামটো আৰম্ভ কৰিছিল, কিন্তু আজিলৈকে তেওঁলোকে সমাপ্ত কৰিব নোৱাৰিলে। কিন্তু সেই ঠিকাদাৰগৰাকী কিন্তু বিভিন্ন অজুহাত দেখুৱাই তেওঁ এই কামটো লেহেমীয়া গতিত নি থকা পৰিলক্ষিত হৈছে, যাৰ ফলত আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা স্কুলৰ ছাত্ৰ ছাত্ৰীসমূহে হওক বিভিন্ন অসুবিধাত ভুগিবলগীয়া হৈছে। তাৰ সমান্তৰালভাৱে যদি ক'বলৈ যাওঁ আমাৰ এই বাইহাটা চাৰিআলি অঞ্চলৰ যিসমূহ ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আদি কৰি যিসমূহ স্থানীয় বাসিন্দা পথচাৰীসকল সকলোৱে জীয়াতু ভুগিবলগীয়া অৱস্থা হৈছে একমাত্ৰ এই নিৰ্মাণকাৰী সংস্থাটোৰ কাৰণে। আমি এই অনুষ্ঠানটোৰ জৰিয়তে এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিব বিচাৰিছোঁ অতি শীঘ্ৰেই এসপ্তাহৰ ভিতৰত যদি এই কামটো যদি তেওঁলোকে আৰম্ভ নকৰে তেতিয়ালৈকে ইয়াতকৈ অধিক জংগী আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম।